নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত যিমান সংখ্যক 10 পাছ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ 2,48,000 চাকৰি মুকলি কৰিছে। ক'ৰ পৰা চাকৰিখিনি মুকলি হৈছে, লগতে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, সকলোখিনি কথা আমাৰ ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। লগতে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আপোনালোকে নিশ্চয় গম পাইছে, লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেল বিভাগত খালী হৈছে প্ৰায় 2,48,895টা চাকৰি। এটা দুটা নহয়, 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ ইতিমধ্যে হৈ গৈছে। মানে আপোনালোকৰ সকলোখিনি ৰেডি হৈ আছে। আপোনালোকে এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিছে, নটিচবোৰ প্ৰকাশ কৰিছে, কিন্তু বৰ্তমান এপ্লাই লিংকটো ষ্টাৰ্ট হোৱা নাই। এপ্লাই লিংকটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই কথা মই আপোনালোকক জনাই দিম। ভাৰতীয় ৰেল বিভাগৰ বিভিন্ন এলেকাত খালী হৈছে প্ৰায় মুঠ 2,48,895টা চাকৰি। শীঘ্ৰে জাৰি কৰিব অধিসূচনা। মানে শীঘ্ৰে মানে কি, আপোনালোকৰ অতি সোনকালে এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰি দিব বুলি উল্লেখ কৰিছে আপোনালোকৰ বাবে। আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এতিয়া ভাৰতৰ যিটো কেন্দ্ৰীয় ৰেলমন্ত্ৰী হয় অশ্বিনী বৈষ্ণৱ, তেওঁ ঘোষণা কৰিছে শীঘ্ৰে আপোনালোকৰ এই নটিচসমূহ মানে প্ৰকাশ কৰি দিব, এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰি দিব এই চাকৰিসমূহ আবেদনৰ কাৰণে। আৰু ৰেলৱে ক'ত ভেকেঞ্চিসমূহ খালী হৈছে, গ্ৰুপ চি আৰু গ্ৰুপ ডিত প্ৰায় 2,48,000 চাকৰি খালী হৈ গৈছে। আৰু এইসমূহৰ কাৰণে সোনকালে আপোনালোকৰ এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰি দিব। এই পদসমূহৰ বাবে শীঘ্ৰে ৰেল বিভাগে জাৰি কৰিব মানে আপোনালোকৰ অধিসূচনা এডভাৰটাইজমেণ্ট। আৰু ইয়াৰ কাৰণে যিসকল কেণ্ডিডেটে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন কৰিছে, সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। বৰ্তমান সময়ত লিংক এক্টিভেট কৰা নাই। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যেতিয়াই লিংক এক্টিভেট হ'ব তেতিয়া আপোনালোকে গম পাই যাব। আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে সকলো কেণ্ডিডেটে আজিৰ ভিডিঅ'টোৰ কথা গম পায়। যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ পাই যাব। আজিলৈকে নতুন ভিডিঅ' লগ পাম।